হিমন্ত বিশ্ব শর্মাকে দ্রুত জেলে পাঠানো উচিত, এই মন্তব্য এআইইউডিএফ বিধায়ক আশরাফুল হোসেনের। তার অভিযোগ, হিমন্ত বিশ্ব শর্মার বিতর্কিত মন্তব্যে ধুলোয় মিশে গিয়েছে অসমের সম্মান। রাজ্যে হিন্দু মুসলিমের মধ্যে সংঘাত সৃষ্টি করতে চাইছেন মুখ্যমন্ত্রী। রাজ্যে শান্তি বজায় রাখতে হলে দ্রুত জেলে পাঠানো উচিত, এমনটাই মন্তব্য করেছেন তিনি। হিমন্ত বিশ্ব শর্মাকে দ্রুত জেলে পাঠানো উচিত বলে মন্তব্য তার। মুখ্যমন্ত্রীর বিতর্কিত মন্তব্যে ধুলোয় মিশেছে অসমের সম্মান, মন্তব্য এআইইউডিএফ বিধায়ক আশরাফুল হোসেনের। মুখ্যমন্ত্ৰী শেহতীয়াভাৱে এআইৰ জৰিয়তে বা তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ টীমৰ জৰিয়তে এটি বন্দুক চলোৱা আৰু বন্দুক চলাই মুছলমান বেশভূষাৰ এজন ব্যক্তিক মূৰলৈ গুলিওৱা এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত বৰকৈ ভাইৰেল হৈছে। আপুনি হিন্দু মুছলমানৰ ৰাজনীতিত আপুনি কৰি গৈ যি ভোট বেংকৰ ভোট আদায়ৰ ৰাজনীতি কৰিব বিচাৰিছিল, সেই ৰাজনীতি মানুহে গ্ৰহণ নকৰে। এই যে মুখ্যমন্ত্ৰীৰ মৰ্যাদাটো, চকীটোৰ মৰ্যাদা তেওঁ যে এই ধৰণে ম্লান কৰি দি আছে, ইয়াৰ জৰিয়তে অসমৰ কি লাভ? এতিয়া তেওঁ কেৱল নিজৰ ৰাজনৈতিক অভিসন্ধি, তেওঁৰ ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত অসমৰ জনগণক মানুহৰ আগত দানৱ সজোৱাৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো তেখেতে বন্ধ কৰক। এই প্ৰক্ৰিয়াটো বন্ধ কৰাটো অত্যন্তই প্ৰয়োজন হৈছে। অসমখনক হিন্দু মুছলমানৰ যুঁজ লগাই ইয়াতে ৰক্তঘাতী সংঘাত লগাবলৈ চেষ্টা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অতি বিলম্বে জেলত সোমোৱাৰো প্ৰয়োজনীয়তা হৈছে। যদি অসমত এটি সুস্থ আৰু সাম্প্ৰদায়িক হিংসা বিদ্বেষবিহীন নিৰ্বাচন অসমত পাতিব লাগে, তেনেহ'লে মহামান্য উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা ব্যৱস্থা লোৱা উচিত আৰু ইয়াৰ একমাত্ৰ প্ৰতিকাৰ হিমন্ত বিশ্ব শৰ্মাক জেলত সোমাই থওক।